নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি মোৰ ব্ৰইলাৰখিনিৰ 26 দিন আৰু এতিয়া বৰ্তমান মই এনেকৈ ব্ৰইলাৰৰ গুবিলাক লাৰি আছোঁ যাতে অলপ ব্ৰইলাৰবিলাক আৰাম পায় আৰু গোন্ধ নোলায়। তাৰ বাবে এনেকৈ 2 টাইম লাৰিব লাগে। মই ৰাতিপুৱা আৰু আবেলি লাৰো কমচে কম 3টামান বজাত আৰু এতিয়া 3-4টামান বজাত লাৰো যেতিয়া টাইম হয়। আৰু এতিয়া বৰ্তমান মোৰ এইটো সাইড হৈ গ'ল টু লাৰা আৰু এতিয়া মই এইটো সাইডে লাৰি আছোঁ চাওক। আৰু 10-15 মিনিটৰ পিছত এইটো ৰুম মোৰ লাৰা হৈ যাব। এই একেলগে 3টা ৰুম আছে ইয়াত। আৰু ইয়াত এটা পাৰ্টিশ্যন দিছোঁ যাতে 3টা ৰুমক ইয়াতে এটা কৰি দিছোঁ আৰু ইয়াতো 3টা ৰুমক এটা কৰি দিছোঁ। বৰ্তমান মই একো মেডিচিন দিয়া নাই, অকল মই পানী চাফা কৰা ক্লিন টেবলেট আৰু পানীয়ে দি আছোঁ। তাৰ বাহিৰে একো মই ঔষধ প্ৰয়োগ কৰা নাই। আজিলৈ এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব।